অতি দুৰ্ভাগ্যজনক কথা প্ৰকৃতিৰ তাণ্ডৱ লীলাই আমাৰ এই বৃহত্তৰ মদাৰখাট মৌজাৰ আচলতে প্ৰায় সংখ্যক গাঁৱে চুই গৈছে আৰু আমাৰ এই অঞ্চলটোত আমাৰ এই গাঁওখনত আচলতে আপুনি আৰম্ভণিৰ পৰা শেষলৈ যিমানবিলাক মানুহে আচলতে ঘৰ বসবাস কৰি আছে প্ৰত্যেক ঘৰতেই আচলতে কাৰোবাৰ টিং উৰাইছে, কাৰোবাৰ ঘৰত টিং পৰিছে, বিদ্যুতৰ খুঁটা ভাঙি পৰিছে, বিদ্যুতৰ খুঁটা ভাঙি ঘৰত পৰিছে আৰু ৰাস্তাটোৰ কেইবা ঠাইত আচলতে আপোনাৰ গছ পৰি এতিয়াও বৰ্তমান সময়তো ৰাস্তাটো ব্লক হৈ আছে। গতিকে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে যাতে এই বিদ্যুতৰ ক্ষেত্ৰতে হওক বা বসবাস কৰা জনসাধাৰণক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গোটেই ঘৰ দুৱাৰ ভাঙি কালি আৰু এদায় কৰি নিলে চৰকাৰৰ ফালৰ পৰা কিবা যদি সহায় সাহাৰ্য দিব বিচাৰে আৰুনো কি ক'ম আৰু মানুহজনো ঘৰত নাথাকে।